Hello students, welcome to my YouTube channel Champa Enlighten. আজি আমি এই ভিডিওটি CTET-ৰ Maths-ৰ content part-ৰ বিষয়ে আলোচনা কৰিম। পেপাৰ 1-ৰ তোমালোকৰ দুটা পাৰ্ট থাকে, এটা হৈছে pedagogy part আৰু এটা হ'ল content part। pedagogy part-ত আমাৰ 15 marks থাকে আৰু content part-ত 15 marks থাকে, total 30 marks। এতিয়া আমি প্ৰথমতে 2016 চনৰ পেপাৰ 1 সেপ্টেম্বৰ মাহত যেটো পৰীক্ষা হৈছিল তাৰ প্ৰশ্নসমূহ আলোচনা কৰো। আহা প্ৰথম প্ৰশ্নটো হ'ল the price of এটো 31 নম্বৰত আহিছিল। the price of fruits per kg are given below. watermelon rupees 18.50, cherry 72 rupees, grape 120.60 rupees, apple 78.40 rupees. Rama brought 4.5 kg watermelon, 1 kg and 200 gram cherries, 250 gram grapes and 1 and 3/4 kg apples. She gave a rupees 500 note to the shopkeeper. How much did she get back? Yet a point kita is 160 rupees, 172 rupees, 173 rupees and 162 rupees. Etia ama ei onkotut ki dise প্ৰত্যেকবিধ ফলৰ 1 কেজি কিমান মূল্য ইয়াতে দিয়া আছে। এতিয়া ৰামাই কি কৰিছে 4.5 কেজি ওয়াটারমেলন কিনিছে, 1 কেজি 200 গ্রাম চেৰি কিনিছে, 250 গ্রাম গ্ৰেপছ কিনিছে আৰু 1 and 3/4 কেজি এপল কিনিছে। কিনাৰ পিছত তাই কি কৰিলে শ্বপকিপাৰ জনক তাৰ মানে ফলৰ যিজন দোকানী আছিল তেওঁ 500 rupees দিলে। তেওঁ তাই কিমান টকা ঘূৰাই দিলে আমি ইয়াৰ উলিয়াব লাগে বা নিৰ্ণয় কৰিব লাগে। এতিয়া আমি সলিউশনটো কৰো। আহা প্ৰথমতে আমি প্ৰত্যেক বিধৰে দামটো উলিয়াই লম। এতিয়া ওয়াটাৰমেলনৰ 1 কেজি কিমান আছিল 18.50। price of 1 kg watermelon is কিমান দিছিলে per kg 18.50 rupees 18.50। তাৰ পিছত watermelon কিমান কিনিলে 4.5 kg। so price of therefore price of 4.5 kg watermelon 4.5 kg watermelon is 18.50 into 4.5 means 4 দুগুণ 8, 8 থাকে no 9/2। so here we put 9/2। এতিয়া এটো আমি ক্যালকুলেশন কৰিম। 2 ৰে যদি আমি ইয়াক কাটো 2 9 গুণ 18 দশমিক 5 আছে, 5ক কেইবাৰ যাব দুবাৰ, 2 দুগুণ 4 আৰু 1 থাকিলে 1ক কেইবাৰ যাব 5 বাৰ। 9.25 into 9 rupees। এতিয়া এটো আমি মাল্টিপ্লাই কৰিব লাগিব। 9.25 into 9 5 9 গুণ 45 ৰ 5 = 4, 9 দুগুণ 18, 18 ৰ 4 হলে 8 4 12 22 থাকিল 2, 9 9 গুণ 81 81 আৰু 2 হলে 83। দশমিক দুটা ঘৰত আছে গতিকে এফালৰ পৰা আমি দুটা ঘৰত দশমিক দিলু। এতিয়া প্ৰাইসটো কিমান হ'ল টকা কিমান হইলে আমাৰ 83.25 টকা। এটো হল আমাৰ ওয়াটারমেলনৰ প্ৰাইস। এটো দিয়া কিমান হৈছে। ইয়াৰ পিছৰ পাৰ্টটো চাও আকৌ আমি। পিছত আমাৰ ওয়াটারমেলনৰ পিছত কি কিনিছিলে চেৰি। 1 কেজি চেৰিৰ দামটো আমি চাই লও কিমান আছিল। price of 1 kg চেৰি is কিমান দিছিলে চেৰি দাম 72 টকা rupees 72। চেৰি কিমান কিনিছিলে 1 কেজি 200 গ্রাম। ইয়াক যদি আমি কিলোগ্রামলৈ নিও কি হ'ব 1.2 kg। গতিকে price of 1.2 kg চেৰি is কিমান হ'ব 72 into 1.2 rupees। এতিয়াটো আমি মাল্টিপ্লাই কৰিম আকৌ। এই মানটো আমি লিখি থৈছো লাষ্টত প্লাস কৰিব লাগিব নহয় 83.25
watermelon price to. Etia etu ami multiply koru 72 and 1.2. 2 dugun 4, 7 dugun hol 14 aru etu 72 ahile 1 times ase 4, 6 and 8. Dokhome eghor gotike yat etu hobo 86.4 rupees. 86.4 rupees. Yar pisot ami ako price of grapes or some. Grapes or kiman hobo amar grapes or price amar kiman disile 120.60 120.60 rupees. So price of grapes kiman ki nisile 250 gram jodi ami kg leni ki hobo 250 divided by 1000 kg grapes. So yate 0 0 kata jabo 25 e yak katilo ami 4 bar jabo ta mane 1/4 ahibo ya is equal 120.60 into 1/4 rupees. Etia sarira ami yak kati dim kiman hobo prothomote 4 3 গুণ 12 শূন্যটো বহিব দশমিক থাকিব 4 6 কেবাৰ যাব এবাৰ যাব থাকিল কিমান 2 থাকিলে 20 হল 4 5 গুণ 20 ইয়াৰ টোটাল প্ৰাইস কিমান হল 30.15 rupees. এটো হল আমাৰ গ্ৰেপছৰ rupees কিমান হল 30.15 হৈছে। এতিয়া আমি আকৌ পিছৰটো চা এপলটো চাও price of apple কিমান আছিল 1 কেজি এপলৰ দাম আমাক কোৱেশ্যনত কিমান দিছিল 78.40 1 kg apple is 78.40 rupees. The apple kiman kinisil 1 kg and 3/4 kg 1 and 3/4 kg price of 1 and 3/4 kg apple is 78.40 into etia ako ami etu multiply koribo lagibo 4 into 1 mane 4 yalo 3 jug hobo kiman hobo 7/4 7/4 rupees ahibo etia 4 e yak kata kati jabo sage kati sa ami ahasu 4 গুণ 4 থাকিল কিমান 3 38 হল 4 9 গুণ 36 থাকিল 220 4 6 গুণ 24 আৰু 0 এতিয়া আমি এটা আকৌ মাল্টিপ্লাই কৰিম 19.60 and 7 19.60 into 7 0 আহিব 7 গুণ 42 2 কৰি থাকিল 4 7 9 গুণ 63 63 আৰু 4 কিমান হ'ব 67 6 থাকিলে 7 গুণ 7 আৰু 6 7 হ'ল 13 1/3 দশমিক দুটা ঘৰ পিছত দুটিকে দুটা ঘৰ পিছত দশমিক দি দিলো কিমান হ'ল 137.20 এটো হল আমাৰ থাৰ্ড টার্ম মার্ক তো হল থার্ড প্রাইস তো হল আমাৰ 137.20 rupees. এটি আমি টোটাল কস্ট তো কিমান হল আমি উলিয়াব পাৰিম এই গুটেখিনি যদি আমি যোগ কৰি দিও তেনে হলে আমি টোটাল কস্ট তো পাই যাম এতিয়া চাও আমি টোটাল কস্ট কিমান আমাৰ টোটাল কস্ট is equal এই গুটেই কিটা আমি প্রাইস কিটা যোগ কৰিম কিমান আছে আমাৰ 83.25 plus 86.4 plus 30.15 plus 137.20 137.20 এইখিনি হৈছে আমাৰ শপকিপাৰ জনক দিব লগা পইচা ৰেশমাই এতিয়া আমি এইখিনি যোগ কৰিম মান কিটা পাতি লও 83.25 86.4 আৰু ইয়াৰ পিছত কি আছে 30.15 তাৰ পিছত কিমান আছে 137.20 137.20 তেখিনি আমি মান যোগ কৰিম যোগ কৰিলে কি হ'ব পাছে পাছে 10 ওকলিল আমাৰ 1 তাৰ পিছত আমি এইকিটা যোগ কৰিম 2 4 6 6 1 7 7 2 9 ওকলিল আছিল 10 9 1 10 হল 10 ৰ শূন্য আহিলে ওকলিল আকৌ 1 দশমিক দুটা ঘৰ পিছত আমি লৈ আহিছো 6 3 9 9 7 16 16 1 17 আকৌ এক এটা বাকি থাকিলে
তাৰ পিছৰ ঘৰ আমি যোগ কৰিম 8 8 16 16 3 19 19 3 হল 22 22 1 23 উপলি লেবাৰ আমাৰ কিমান 2 এই 2 টো ইয়াৰ লগত যোগ কৰিলে হ'ব কিমান 3 337 rupees 337.00 rupees এটো হল ফ্ৰুটছৰ কষ্ট খিনি এতিয়া আমাৰ ৰিমেইনিং পাৰ্ট কিমান আছে হেখিনি উলিয়াব লাগে এতিয়া আমি ৰিমেইনিং পাৰ্ট দিম লিখিম ৰিমেইনিং পাৰ্ট এতিয়া শপকিপাৰ জনক তাই কিমান টকা দিছিলে ৰেশমাই 500 rupees দিছিল নহয় জানো এটো 500 নোট দিছিলে গতিকে 500 ৰ পৰা আমি এটো মাইনাস কৰিব লাগিব 500 minus 337.00 rupees এতিয়া আকৌ আমি বিয়োগ কৰো 500 ৰ পৰা 500 minus 337 দশমিকৰ এফালে শূন্যটা আহিয়ে যাব 0 পৰা তো 7 না যায় গতিকে কি কৰিম আমি 5 ৰ পৰা ধাৰ কৰিম ইয়ালে গল 10 10 ৰ পৰা ধাৰ কৰিলে 1 থাকিলে ইয়াত কিমান হল 10 হল 10 ৰ পৰা 7 যদি বিয়োগ কৰো কিমান থাকিব 3 থাকিব এতিয়া ইয়াৰ পৰা একটা ইয়ালে ধাৰ কৰি গৈছিল নহয় গতিকে ইয়াত কিমান আছে 9 আছে 9 ৰ পৰা যদি 3 যায় কিমান থাকিব বিয়োগ কৰো আমি তেনে হলে 6 থাকিব আৰু ইয়াৰ পৰা একটা তো ধাৰ কৰি নিছিলে গতিকে ইয়াত কিমান আছে 4 আছে 4 ৰ পৰা যদি আমি 3 বিয়োগ কৰো কিমান থাকিব 1 থাকিব 163 এতিয়া তাৰ মানে 163 rupees দোকানী জনে ৰেশমা ঘুৰাই দিব লাগিব এটো হল আমাৰ আনসাৰ এতিয়া আমি পয়েন্ট কেটা চাও কোনটো আছে আমাৰ এ নম্বৰ পয়েন্টতে আছে গটিকে আমাৰ কারেক্ট আনসার কোন হ'ব এটো এ নম্বৰ পয়েন্টটো হ'ব বুজি পাইছা তোমালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকে সিটেট পৰীক্ষা আহি থাকে তোমালোকে যিকিনো randomly question solve কৰাৰ হলনি এক্সামত অহা যদি কোৱেশ্চন বিলাক solve কৰা তেহলে তোমালোকৰ কোৱেশ্চন বা প্যাটাৰ্নটো কমন পৰাৰ চান্স খুবে বেছি এতিয়া আমি পিছৰ অংকটো চাও আহা এতিয়া আমি 32 নম্বৰ কোৱেশ্চনটো চাও আহা The size of a soft cake is 7 cm by 5 cm by 2.5 cm এনেকৈ যদি বাই দিয়া থাকে মানে পূৰণচিন দিয়া থাকে আমি পঢ়ুতে বাই বুলি পঢ়ু আৰু এই ফাৰ্স্ট নামটো হ'ব আমাৰ লেংথ অৰ্থাৎ দৈৰ্ঘ্য সেকেন্ডটো হ'ব ব্ৰেথ অৰ্থাৎ প্ৰস্থ আৰু থাৰ্ডটো হ'ব হাইট অৰ্থাৎ উচ্চতা এনেকৈ আমি দীপ প্ৰস্থ উচ্চতা দিয়া থাকিলে আমি তাৰ পৰা ভলিউম উলিয়াব পাৰো ভলিউম মানে আয়তন ইয়াৰ পিছৰ পাৰ্টটো কি দিছে চাও হা the maximum number of soft cake which can be packed into two boxes it's having internal measurements as 56 cm by 0.4 meter by 0.25 meter is option কেটা আমাক দিয়া আছে মান 960 1280 2560 and fourth to দিয়া আছে 640 এতিয়া আমি ভলিউম কেটা প্ৰত্যেকৰে উলিয়াই লও আহা প্ৰথমতে আমি সফট কেকৰ উলিয়াম আৰু তাৰ পিছত আমি বক্সৰ উলিয়াম এতিয়া ফাৰ্স্ট আমি লিখো ভলিউম অফ ইচ আমি প্ৰত্যেক টুকুৰাৰে উলিয়াব লাগিব সফট কেক is এতিয়া আমাক সফট কেকটোৰ দৈৰ্ঘ্য প্ৰস্থ উচ্চতা মানে লেংথ ব্ৰেথ হাইট দিয়া আছে নহয় তাৰ পৰা আমি ইয়াত বহুৱাই দিম 7 cm into 5 cm into 2.5 cm ওকে ইয়াৰ পিছত আমি আকৌ বক্সৰ ভলিউমটো নিৰ্ণয় কৰিম ভলিউম অফ ইচ বক্স is এতিয়া বক্সৰ ভলিউমটো কিমান আছে আমাৰ লেংথটো আছে 56 cm into ব্ৰেথটো কিমান আছে 0.4 মিটাৰ into 0.25 মিটাৰ এতিয়া এই দুটাৰ ইউনিটটো বেলেগত আছে নহয় এই দুটা মিটাৰত আছে এটো সেন্টিমিটাৰ আছে এইকিটা আকৌ সেন্টিমিটাৰ আছে গতিকে আমি এই মিটাৰ কিটা কি কৰিম সেন্টিমিটাৰলৈ লৈ গুছি যাম সেন্টিমিটাৰলৈ নিবলে হলে আমি কি কৰিব লাগিব 100 এৰে পূৰণ কৰিব লাগিব গতিকে ইয়াত যদি আমি 100 এৰে পূৰণ কৰো কিমান হ'ব 40 সেন্টিমিটাৰ ওলাব আৰু ইয়াত যদি আমি 100 এৰে পূৰণ কৰো দশমিক দুটা উঠি গুছি যাব কিমান হ'ব 25 সেন্টিমিটাৰ এতিয়া টোটাল নাম্বাৰ অফ সফট কেক ইন ইটস বক্স আমি উলিয়াব লাগিব আমি প্ৰথমতে লিখি লৈছো টোটাল নাম্বাৰ অফ সফট কেক in its box is এতিয়া আমি কি কৰিব লাগিব
বক্সৰ যেটো ভলিউম তাক আমি চপকেকৰ ভলিউমেৰে ডিভাইড কৰিব লাগিব প্ৰথমতে আমি বক্সৰ ভলিউমটো ওপৰত লিখি লওঁ ভলিউম কিমান আছে 56 centimeter by 40 centimeter by 25 centimeter next আমি চপকেকৰ ভলিউমটো লিখিম কিমান আছে 7 centimeter by 5 centimeter by 2.5 centimeter এতিয়া আমি ওপৰে ললে কি কৰিম ইউনিট বিলাক ক্যান্সেল কৰি দিম ফাৰ্স্টে আমি ইউনিট বিলাক ক্যান্সেল কৰি লম সেন্টিমিটাৰ সেন্টিমিটাৰ ক্যান্সেল কৰিলো ইয়াত সেন্টিমিটাৰ সেন্টিমিটাৰ ক্যান্সেল কৰিলো ইয়াত সেন্টিমিটাৰ সেন্টিমিটাৰ ক্যান্সেল কৰিলো এতিয়া 7 ৰে যদি 56 ক কাটো কেইবাৰ যাব 8 বাৰ যাব আকৌ 5 ৰে আমি 40 যদি কাটো 8 বাৰ যাব 2.5 ৰে যদি 25 ক কাটো 10 টাইমস যাব এতিয়া কি হ'ব 8 into 8 into 10 এইকিটা যদি মাল্টিপ্লাই কৰো আমাৰ মানটো ওলাব 640 এতিয়া আমি এটা বক্সৰ কাৰণে উলিয়াইছিলো আমাৰ কোৱেশ্চনত কেটা বক্স আছিল দুটা বক্স আছিল গতিকে টোটাল নাম্বাৰ অফ চপ কেক ইন টু বক্স ইজ কি হ'ব তেতিয়া হলে এই 640 লগত আমি 2 মাল্টিপ্লাই কৰিব লাগিব 2 into 640 এটা 640 লগত আমি যদি 2 মাল্টিপ্লাই কৰো আমি মাল্টিপ্লাই কৰিলে কিমান পাম সোৱা 1280 এটো আমাৰ কোনটো অপচনৰ লগত মিলে বি নাম্বাৰ অপচনৰ লগত মিলে গতিকে আমাৰ কাৰেক্ট আনসাৰ হ'ব বি এবাৰ আমি 33 নাম্বাৰ কোৱেশ্চনটো চাও 33 নাম্বাৰ কোৱেশ্চনটো হ'ল the length of a rectangle is 3 times its breadth the breadth is half of each side of the square whose perimeter is 72 centimeter then a side of point is আমাক ইয়াৰ ভিতৰত কোনটো ফুলফিল কৰা আমি কৰি উলিয়াব লাগে তাতে আমাৰ এৰিয়া দিয়া আছে পেৰিমিটাৰ দিয়া আছে গতিকে ৰেক্টেংগল আৰু স্কোয়াৰৰ আমি এৰিয়া আৰু পেৰিমিটাৰ উলিয়াব লাগিব প্ৰত্যেকৰে এতিয়া সলিউশন লিখিলো আমি কি দিয়া আছে চাও প্ৰথমতে length of the rectangle 3 times its breadth then breadth is half of each side of its square whose perimeter first perimeter do ami likhi lolu perimeter of square perimeter kiman dise amar 72 centimeter 72 centimeter etia ami yar pora side to uliabo parim side of square উলিয়াবলে হলে পেৰিমিটাৰৰ সূত্ৰটো আমাৰ কি আছিল পেৰিমিটাৰ আছিল 4l নহয় জানো 4l হলে আমি ইয়াক 4 এ যদি ডিভাইড কৰো তেতিয়া হলে আমি এটা সাইড পাই যাম 72 সেন্টিমিটাৰ ডিভাইডেড বাই 4 এটা 4 এ যদি ইয়াক কাটো কেবাৰ যাব 18 টাইমস যাব 18 ইজি পেৰিমিটাৰটোৰ পৰা 18 সেন্টিমিটাৰ এটা স্কয়াৰটাৰ সাইডটো পালে আমি এৰিয়াটো উলিয়াব পাৰিম এতিয়া আমাৰ এৰিয়া অফ স্কয়াৰ কিমান ওলাব এটো যেটো সাইডটো আছে তাক আমি কি কৰিব লাগিব হোল স্কয়াৰ কৰি দিলে আমি পাম তাৰ মানে আমাৰ বৰ্গৰ কালি সূত্ৰটো কি আছিল l স্কয়াৰ আছিল নহয় জানো এতিয়া বৰ্গৰ কালি সূত্ৰটো কি আছিল আমাৰ l স্কয়াৰ গতিকে আমি 18 সেন্টিমিটাৰ স্কয়াৰ লিখিলো এতিয়া আমি 18 টো multiply কৰিম 18 into 18 কিমান হ'ব 8 গুণ 64 6 8 গুণ 8 8 6 হ'ল 14 আৰু 18 4 8 4 12 ওপৰলে 1 1 2 1 3 324 সেন্টিমিটাৰ স্কয়াৰ আহিব যেহেতু সেন্টিমিটাৰ তো আমাৰ স্কয়াৰ আছে গতিকে ইয়াৰ স্কয়াৰৰ এৰিয়াটো কিমান হ'ল 324 সেন্টিমিটাৰ স্কয়াৰ এতিয়া আমাৰ কি কৈছে সোৱা the breadth is half the side of a square মানে সাইডৰ হাফ কিমান হ'ব ব্ৰেডটো হ'ব তাৰমানে দিয়া তেন্তে কি হ'ব breadth is equal half into সাইডটো আমি কিমান পাইছিলো 18 পাইছিলো নহয় জানো গতিকে কিমান হ'ব 18 সেন্টিমিটাৰ দুইৰে যদি আমি ইয়াক কাটি দিম কেবাৰ যাব 9 টাইমস যাব is equal হ'ব 9 centimeter তাৰ পিছত first sentence to কি দিছে the length of a rectangle is 3 times of its breadth তাৰ মানে breadthৰ 3 times কৰিলে আমি কি পাম length পাম গতিকে আকৌ length কি হ'ব length is equal 3 into breadthৰ মান কিমান 9 centimeter এটো যদি আমি মাল্টিপ্লাই কৰো কিমান হ'ব 27 centimeter
এতিয়া আমি এই দুটাৰ পৰা লেংথ আৰু ব্ৰেথৰ পৰা আমি স্কোয়াৰৰ এৰিয়া উলিয়াব পাৰিম স্কোয়াৰৰ এৰিয়া কি আছিল দিক পূৰণ প্ৰস্থ মানে লেংথ ইনটু ব্ৰেথ লেংথৰ মান কিমান আছে 27 আছে আৰু ব্ৰেথৰ মান আছে আমাৰ 9 এই দুটা আমি মাল্টিপ্লাই কৰিম 27 আৰু 9 27 আৰু 9 কৰিলে কি হ'ব চোৱা 7 9 3 6 আহিব আৰু 9 গুণ 18 28 হৈছে 24 243 is equal আহিব আমাৰ 243 আৰু ইয়াতে ইয়াৰো সেন্টিমিটাৰ আছে ইয়াৰো সেন্টিমিটাৰ আছে নহয় জানো সেন্টিমিটাৰ লগ লাগি হ'ব আমাৰ সেন্টিমিটাৰ স্কয়াৰ এটো হল আমাৰ এৰিয়া আকৌ আমি পেৰিমিটাৰ উলিয়াব পাৰিম পেৰিমিটাৰটো উলিয়াই চাও হা এতিয়া আকৌ আমাৰ পেৰিমিটাৰ কি হ'ব পেৰিমিটাৰ কি আছিল সূত্ৰটো 2 * l + b তা মানে d + প্ৰস্থ 2 * l ৰ মান আমি কিমান পাইছিলো 27 পাইছিলো সেন্টিমিটাৰ আৰু ব্ৰেথৰ মান কিমান পাইছিলো আমি 9 সেন্টিমিটাৰ এইটো এতিয়া যদি আমি এড কৰো কিমান হ'ব 27 আৰু 9 হলে হাতে নহয় হল 16 136 সেন্টিমিটাৰ এটো যদি আমি মাল্টিপ্লাই কৰো কিমান হ'ব 72 সেন্টিমিটাৰ এই পেৰিমিটাৰটো কাৰ ৰেক্টেংগুলাৰ এতিয়া আমাক কোৱেশ্যনত কি দিছিলে স্কয়াৰৰ পেৰিমিটাৰ দিছিল কিমান 72 সেন্টিমিটাৰ আকৌ আমি ৰেক্টেংগুলাৰ পেৰিমিটাৰ কৰি কিমান পালো 72 সেন্টিমিটাৰ পালো তাৰ মানে স্কয়াৰ আৰু ৰেক্টেংগুল দুইটাৰে পেৰিমিটাৰটো সমান এতিয়া আমাৰ কাৰেক্ট আনসাৰটো হ'ব B2 সোৱা the perimeter of both rectangle and square are equal এই পয়েন্ট নাম্বাৰটো আমাৰ কাৰেক্ট হ'ব এতিয়া আমি 34 নম্বৰ কোৱেশ্যনটো চাও আহা 34 নম্বৰ কোৱেশ্যনটো হ'ল which one of the following is not correct ইয়াতে চাৰিটা অপচন দিয়া আছে আমি প্ৰত্যেকটো অপচনত কি কি দিয়া আছে কৰি লেফট সাইড আৰু ৰাইট সাইড তাৰ পিছত হয় নে নহয় আমি উলিয়াব পাৰিম এটা সলিউশন দি আমি এ নাম্বাৰ অপচনটো চাও এ নাম্বাৰ অপচনটো কি দিয়া আছে আমাৰ লেফট সাইডে আছে 55 লিটাৰ আৰু লগতে কি আছে 55 মিলিলিটাৰ 55 মিলিলিটাৰ এতিয়া 55 লিটাৰটো আমি ৰাখিলো 55 যেটো মিলিলিটাৰ আছে তাক আমি 1000 এৰে ডিভাইড কৰি লিটাৰলৈ লৈ যাম 55 by 1000 লিটাৰ এতিয়া আমি এটা যোগ কৰিব পাৰিম 55 লিটাৰ প্লাস ইয়াৰ পৰা কি আহিব তিনিটা শূন্য আছে নহয় দুটা ঘৰৰ তিনটা ঘৰৰ দশমিক আহিব 0.055 লিটাৰ এতিয়া এটা যদি আমি যোগ কৰো কি হ'ব 55.055 লিটাৰ ইয়াতে আমি এডুটা এড কৰোতে কিমান পালো 55.055 লিটাৰ কিন্তু ইয়াতে কি আছিল আমাৰ 55.55 লিটাৰ হে আছিল গটিকে আমাৰ কাৰেক্ট নহো আনসাৰটো হ'ব এ নাম্বাৰ পইণ্টটো ঠিক এবাৰ আমি 50 নম্বৰ কোৱেশ্যনটো চাও আহা 50 নম্বৰ কোৱেশ্যনটো হ'ল the difference between the place value of 5 in 29503 and the face value of 7 in 3207 is চাৰিটা আমাৰ পইণ্ট দিয়া আছে এটো আমি কৰি পেলাই উলিয়াই চাম কোনটো হয় এতিয়া আহাচোন আমি অংকটো আৰম্ভ কৰো এতিয়া প্ৰথমতে আমি প্লেস ভ্যালু উলিয়াম 5 ৰ প্লেস ভ্যালু of 5 in কিমান দিছে আমাৰ মানটো 29503 29503 is এতিয়া প্লেস ভ্যালু বুলি ক'লে পজিশনটো বুজায় এতিয়া এটো কি আছে থাৰ্ড ঘৰত আছে গটিকে 5 * 100 মানে কিমান হ'ব 500 হ'ব ইয়াৰ প্লেস ভ্যালুটো হ'ল 500 আকৌ যদি আমি 9 ৰ ফেস ভ্যালুটো চাও তেনেহলে 9 এ হ'ব যদি প্লেস ভ্যালু বুলি কয় প্লেস ভ্যালু মানে পজিশন এতিয়া 9 হলে এটো ফৰ্থ ঘৰত আছে গটিকে কিমান হ'ব 9000 আকৌ যদি 2 কয় তেন্তে কিমান হ'ব 20000 হ'ব ইয়াৰ প্লেস ভ্যালু ফেস ভ্যালুটো মানে সেই সংখ্যাটোৱে আৰু প্লেস ভ্যালু মানে হৈছে পজিশন এতিয়া আৰু সেকেন্ডত আমি কি লিখিম ফেস ভ্যালু লিখিম ফেস ভ্যালু আমি উলিয়াব লাগিব ফেস ভ্যালু of 7
in 3207 is এটা ফেস ভ্যালু কি হবো 7 এ হবো ফেস ভ্যালু বুলি কলে যেটো সংখ্যা দিয়া থাকে হেতু সংখ্যাই হয় তাৰ পিছত কি কৈছে ইহন দুটাৰ মাজৰ ডিফাৰেন্সটো সুধিছে গতিকে আমি ডিফাৰেন্সটো কি কৰিম প্লেস ভ্যালুৰ পৰা আমি ফেস ভ্যালুটো বিয়োগ কৰি নিম তাৰ মানে 500 ৰ পৰা আমি যদি 7 বিয়োগ কৰো তেনে হলে আমি ডিফাৰেন্সটো পাম 7 বিয়োগ কৰিলে কিমান হ'ব 493 এতিয়া এই আনসাৰটো আমাৰ কোনটো পইণ্টৰ লগত মিলে চাও আমি সি নাম্বাৰ পইণ্টৰ লগত মিলে তাৰ মানে আমাৰ কাৰেক্ট আনসাৰটো কোনটো হ'ব অপচন নাম্বাৰ সি এটো হ'ব কাৰেক্ট আনসাৰ বুজি পাইছা এবাৰ আমি 51 নম্বৰ কোৱেশ্চনটো চাও আহা 51 নম্বৰ কোৱেশ্চনটো হল ইফ এ মানটো দিয়া আছে 30,028 is equal 28 ones plus 28,000 plus blank space এটা দিছে into tens তাৰ মানে ইয়াত আমাৰ কি সংখ্যা হ'ব আমি এটো নিৰ্ণয় কৰিব লাগে then the number in the blank spaces এইটা নাম্বার দিছে কোনটো হয় আমি কৰি উলিয়াব লাগিব এতিয়া আমি সলিউশন লিখো লিখি আমাক কি দিয়া আছে চাও প্ৰথমে নাম্বাৰটো লিখিলো কিমান হৈছে 30028 আছে is equal কিমান আছে 28 ones means 28 into 1 28 into 1 next plus in আছে plus দিলো next 28,000 means 28 into 1,000 28 into 1,000 plus blank space আছে এটো আমি x বুলি ধৰি ললো x into কি আছে tens means 10 into 10 is equal হ'ব আমাৰ 30028 is equal এটো যদি মাল্টিপ্লাই কৰো 28 আহিব আৰু এটো যদি মাল্টিপ্লাই কৰো কিমান আহিব 28,000 plus 10 into x means 10x is equal এটো আমি একে ৰাখিলো লেফট সাইড রাইট সাইডৰ কি কৰিলো একিটা প্লাস কৰিলে কিমান ওলাব 28,028 plus 10x এতিয়া আমি both side চেঞ্জ কৰি দিম মানে এফালৰ সাইডটো এফালে লিখো এটো ইফালে লিখি দিম 10x plus 28,028 is equal আহিব 30028 both side যদি আমি চেঞ্জ কৰো তেনে হলে সিনৰ একো চেঞ্জ কৰিব নালাগে তাৰ মানে এফালৰখিনি যদি আমি এফালে আনিলো মাইনাসত আহিলে হেতু মাইনাসৰ হল মাইনাস মাইনাস ক্যান্সেল কৰি গুটেখিনি প্লাসতে থাকি যাব এতিয়া আমি নেক্সট লাইনটো চাও ইয়াৰ পিছত কি আহিব আমি 10x টো আমি লেফট সাইডে ৰাখিলো আৰু ইটো টাৰ্ম আমি ৰাইট সাইডে লৈ গুছি যাম এতিয়া এফালে প্লাসত আছে নহয় ৰাইট সাইডে নিলে কি হ'ব মাইনাসত আহিব -28028 হৈছে এতিয়া আমি ইয়াৰ পৰা এটো বিয়োগ কৰিব লাগিব কিমান হ'ব চাও আমি 30028 -28,028 এটো যদি আমি বিয়োগ কৰো তেনে হলে কি হ'ব ইয়াৰ পৰা এটো 0 0 0 ইয়াতো 0 না যায় ইয়াৰ পৰা একটা ধাৰ কৰিলে কিমান হল 10 হল 8 ৰ পৰা 10 ৰ পৰা 8 গুছি গলে কিমান থাকিব 2 থাকিব means 2000 থাকিলে এটা 2 এ আছে গটিকে একো নহব আমি একো লিখিব নালাগে ইয়াত থাকিব কিমান 2000 বিয়োগ কৰিলে implies 10x is equal হল আমাৰ 2000 এতিয়া আমি নেক্সট x উলিয়াম 10 টো ইয়াত যেহেতু মাল্টিপ্লাই হৈ আছে ইফালে নিলে কি হ'ব ডিভাইড হৈ যাব তাৰ মানে আমি হৰণ কৰিব লাগিব এটা 0 0 আমি কাটি দিলো কিমান ওলাল আমাৰ x ৰ মানটো 200 ওলাল the value of x is 200 গতিকে এটো কোনটো অপচনৰ লগত মিলে আমি চাম আমি এটো কোনটো অপচনৰ লগত মিলে বি নাম্বাৰ অপচনৰ লগত মিলে গতিকে কাৰেক্ট আনসাৰ আমাৰ কোনটো হ'ব B2 হ'ব এবাৰ আমি 52 নম্বৰ কোৱেশ্চনটো চাও আহা 52 নম্বৰ কোৱেশ্চনটো হল when the remainder obtained on dividing 80,808 by 108 is divided by the remainder obtained on dividing 90,909 by 109 then the quotient is the কেইটাৰ ভিতৰত এতিয়া আমি অংকটো কৰি চাও আহা সলিউশন আমি প্ৰথমতে প্ৰথম হৰণটো কৰো ফার্স্ট ডিভাইড কি কৰিব দিছে 80,808 ডিভাইডেড বাই কিমান দিছিলে আমাক 108 এতিয়া 108 ৰে আমি 7 বাৰ যদি দিও তেনে হলে 8 7 গুণ 56 56 7 এতিয়া বিয়োগ যদি কৰো ইয়াত আহিব 2
আৰু ইয়াৰ পৰা ইয়ালে ধাৰ কৰিলো কিমান হ'ল 10 হ'ল 10 ৰ পৰা 5 গলে কিমান থাকিব 552 0 এটা নামি আহিল এতিয়া আমি 5 বাৰ দিলে নহব 4 বাৰ দিব লাগিব 4 বাৰ যদি দিও 8 4 গুণ হ'ল 32 আৰু 4 গুণ 4 432 ইয়াৰ পৰা আকৌ আমি বিয়োগ কৰিম ইয়াতে 0 ত নাযায় গটিকে ইয়াৰ পৰা ধাৰ কৰিলো কিমান হ'ল 10 হ'ল 10 ৰ পৰা 2 গলে কিমান 8 ইয়াত আছে 1 আকৌ ইয়াৰ পৰা ইয়ালে 1 ধাৰ কৰিলো কিমান হ'ল 11 11 ৰ পৰা 3 গলে কিমান থাকিব 8 থাকিব ন 88 88 হ'ল আৰু আকৌ 8 টো আহিলে 8 টো আমি ইয়াত ৰাখিলো এবাৰ আমি 8 টাইমছ দি চাও 8 টাইমছ দিলো 8 গুণ কিমান হ'ল 64 আহিলে আৰু 8 into 1 মানে 8 এতিয়া আমি বিয়োগ কৰি চাও কিমান হ'ব 24 তাৰ মানে ইয়াৰ ভাগশেষ কিমান হৈছে আমাৰ 24 তাৰ পিছত আমি আকৌ ইটো বিয়োগ কৰি চাও কিমান আহে ইটো কিমান আছে আমাৰ 90909 ইয়াক যদি আমি 109 ৰে ডিভাইড কৰো কিমান ওলাব চাও প্ৰথমতে আমি 8 বাৰ দিও 8 বাৰ যদি দিলো কিমান হ'ল 8 9 গুণ 72 আৰু 8 গুণ 8 এতিয়া আমি বিয়োগ কৰো বিয়োগ কৰিলে কিমান ওলাব 9 ৰ পৰা 2 গলে কিমান থাকিব 7 থাকিব এটা 0 ৰ পৰা তো 7 না যায় গটিকে কি কৰিম ইয়াৰ পৰা একটা ইয়ালে ধাৰ কৰিম কিমান হ'ল 10 হ'ল 10 ৰ পৰা যদি 7 যায় কিমান থাকিব 3 থাকিব 37 তাৰ পিছত আমি 0 টো নমাই আনিলো এবাৰ আমি 3 বাৰ দিছাও 3 বাৰ দিলো 9 3 গুণ হ'ল 27 আৰু 3 1 গুণ 3 এটো আমি বিয়োগ কৰিম আকৌ বিয়োগ কৰিলে কিমান হ'ব 0 আছে গটিকে ইয়াৰ পৰা ইয়ালে এক এটা ধাৰ কৰিলো 10 ৰ পৰা 7 গলে কিমান থাকিলে 3 আৰু ইয়াৰ পৰা এক এটা নিছিলে নহয় তাৰ মানে কিমান আছিল 6 আছিল 6 ৰ পৰা 2 গলে কিমান হ'ব 4 43 আকৌ 9 টো নামি আহিব এইবাৰ আমি 4 টাইমছ দি চাও 4 টাইমছ দিলে কিমান হ'ব 4 9 গুণ হ'ল 36 আৰু 4 1 গুণ 4 4 ইয়াক যদি আমি মাইনাস কৰো কিমান থাকিব যদি যায় তেনেহলে থাকিব 3 তাৰ মানে ভাগশেষ হ'ল ইয়াত 3 ফাৰ্ষ্টৰ ভাগশেষ পালো আমি 24 সেকেন্ডৰ ভাগশেষ পালো আমি 3 এতিয়া আমাক কি কৈছে যে ইটোৰ ভাগশেষক ইটোৰ ভাগশেষে ডিভাইড কৰিব লাগে তেতিয়া কুইন্টনটো কিমান আহিব আমি উলিয়াব লাগিব এতিয়া কুইন্টনটো কিমান হ'ব প্ৰথমৰ ভাগশেষটো আমাৰ কিমান আছিল 24 তা হৰণ কৰিব দিছে সেকেন্ড ভাগশেষটো কিমান আছিল আমাৰ 3 3 ৰে আমি ডিভাইড কৰিলো না হৰণ কৰিলো 24/3 3 এ কিমান যাব 8 বাৰ যাব ইজ ইকুৱেল হ'ব 8 এটো হল আনসার আমি এতিয়া এইটো আমাৰ কোন নম্বৰ পইণ্টত আছে বি নম্বৰ পইণ্টত আছে গটিকে কাৰেক্ট অপচনটো আমাৰ কি হ'ব বি হ'ব তোমালোকে যদি ভিডিওটিৰ পৰা উপকৃত হৈছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা যাতে মই ইয়াৰ পিছত পুনৰ ভিডিও আপলোড কৰাৰ লগে লগে তোমালোকৰ তাত নটিফিকেশন যায় ভিডিওটো মনোযোগেৰে শুনাৰ বাবে সকলোকে ধন্যবাদ জনালো